ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ক্লাছত আমি পটেনশিয়াল এনাৰ্জি অফ এন ইলেক্ট্ৰিক ডাইপোল প্লেসড ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড সেই টপিকটো ডিছকাছ কৰিছিলোঁ। তাত পোৱা পটেনশিয়াল এনাৰ্জি টাৰ্মটো আমি পাইছিলোঁ ইউ ইকুৱেল টু মাইনাছ পি ই cos of theta 2 minus cos of theta 1. Theta 1 আছিল initial angle between the dipole moment P and electric field E. আৰু theta 2 আছিল final position of dipole moment আৰু electric field E মাজৰ angle. ইয়াত আমি ৰিলেশ্যনটোত theta 2 মানে থিটা পুট কৰিছিলোঁ আৰু থিটা 1 মানে 90 ডিগ্ৰী পুট কৰিম ন। তেতিয়া আমি কিমান পাইছিলোঁ ইউ ইকুৱেল টু মাইনাছ পি ই কছ অফ থিটা কছ 90 মান 0 পাবা। তেতিয়া এইটো পাইছিলা তুমি মাইনাছ পি ডট ই হ'ব না, ডট প্ৰডাক্ট নেগেটিভ অফ ডট প্ৰডাক্ট অফ ডাইপোল মোমেন্ট পি এণ্ড ইলেক্ট্ৰিক ফিল্ড ই। তে আমি সদায় পটেনশিয়াল এনাৰ্জিটো মিনিমাম লেভেলৰ পৰা হিচাপ কৰিম। গতিকে মিনিমাম লেভেলৰ পৰা হিচাপ কৰিলে যিটো থিটা 1 ইকুৱেল 90 ডিগ্ৰী সেই পজিশ্যনটোত ডাইপোলটোৰ পটেনশিয়াল এনাৰ্জি আমি মিনিমাম পাম। তাৰপিছত যদি আমি তাক থিটা এংগুল ঘূৰাওঁ ফ্ৰম দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড, তেতিয়াহ'লে তাত ষ্ট'ৰ্ড হোৱা পটেনশিয়াল এনাৰ্জি পাবা নেগেটিভ অফ ডট প্ৰডাক্ট অফ ইলেক্ট্ৰিক ফিল্ড আৰু ডাইপোল মোমেন্ট পি। তো এই কণ্ডিশ্যনটো আমি আকৌ এটা বেলেগ কুৱেশ্যনটো উলিয়াব পাৰিম। সেইটো এনেকুৱা ধৰণৰ আমি ইলেক্ট্ৰিক ফিল্ডখন কনচিডাৰ কৰিছোঁ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ই। ইয়াত আমি ডাইপোল এটা প্লেচ কৰিম। ডাইপোলটোৰ পজিটিভ চাৰ্জ প্লাছ কিউ আৰু নেগেটিভ চাৰ্জ মাইনাছ কিউ না। ডাইপোল মোমেন্ট পি মেকিং এংগল থিটা উইথ দ্য ডাইৰেকশ্যন অফ ই আৰু এইটো চেণ্টাৰ অ'। গতিকে গোটেই লেন্থটো ডাইপোলটোৰ গোটেই লেন্থটো কিমান আছিল 2s a আছিল ন, 2s a। তেতিয়াহ'লে আধাখিনি কিমান হ'ব এই, বাকী আধাখিনি এই হ'ব। গতিকে এই দুটা পইণ্টৰ পজিশ্যন মানে কি উইথ ৰেচপেক্ট টু চাম অৰিজিন পজিশ্যন ভেক্টৰ যদি মই ইয়াৰ R1 ধৰোঁ, এই পইণ্টটোৰ পটেনশিয়েল কিমান হ'ব ভি R1 আৰু এইটো পইণ্টৰ পটেনশিয়েল হ'ব ভি R2। তেনেকৈ যদি আমি ইউনিফৰ্ম ফিল্ডখনত ডাইপোলটোৰ পটেনশিয়েল এনাৰ্জি হিচাপ কৰোঁ, আগত পোৱা এটা ৰিলেশ্যন আছিল পটেনশিয়েল এনাৰ্জি অফ টু পইণ্ট চাৰ্জেছ ইন এন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড। সেইটো আছিল এনেকুৱা যে Q1 ভি R1 প্লাছ Q2 ভি R2 প্লাছ 1/4πε0 Q1 Q2 ডিভাইডেড বাই R12। তো সেই ৰিলেশ্যনটো যদি আমি ইয়াত এপ্লাই কৰোঁ তেতিয়াহ'লে ইয়াত এনেকুৱা হ'ব Q1 মানে আছে পজিটিভ চাৰ্জ কিউ ধৰা পটেনশিয়েল ভি R1 at the position of the positive charge Q of the dipole. Next time Q2 মানে negative charge minus Q ধৰা potential V R2 আৰু সেই টাৰ্মটোত যেহেতু Q1 পজিটিভ ধৰা Q2 নেগেটিভ, গতিকে চাইনটো মাইনাছ নেগেটিভ পাবা। এইটো নেগেটিভ মাইনাছ 1/4πε0 Q1 Q2 মানে Q স্কুৱেৰ আহিব আৰু R12 মানে ডিষ্টেঞ্চ বিটুইন দ্য টু চাৰ্জেছ কিমান আছিল 2s a। এই ফৰ্মটো পাবা ন কিউ ভি R1 মাইনাছ কিউ ভি R2। আৰু সেই ৰিলেশ্যনটো যদি আমি লিখোঁ Q2 কমন লোৱা, Q2 কমন লৈ ভি R1 মাইনাছ ভি R2 এনেকুৱা হ'ব minus
1/4 pi epsilon naught q square divided by 2a গতিকে এই ফৰ্মটোত এইখিনি হ'ব পটেনশিয়াল ডিফাৰেন্স বিটুইন দ্য টু points where the two surfaces are placed গতিকে আমি যদি ইয়াত এখন সারফেস লওঁ যাক আমি ইকুইপটেন্স সারফেস হিচাপে পাম ইয়াত এখন সারফেস লোৱা এইখনৰ গোটেইখনৰ পটেনশিয়াল VR1 এইখনৰ গোটেইখনৰ পটেনশিয়াল VR2 গতিকে পটেনশিয়াল ডিফাৰেন্স বিটুইন দ্য টু পইণ্টছ মানে দুখন সারফেসৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব সেইটো আমি কেনেকৈ উলিয়াম যে সারফেস দুখনৰ মাজত ডিসটেন্স কিমান হ'ব ন এইখন প্লেন সারফেস এইখন প্লেন সারফেস এইখন দুখনক আমি আগত পোৱা হিচাপত কি পাম ইকুইপটেন্সিয়াল সারফেস পাম ন এইখন এখন ইকুইপটেন্সিয়াল সারফেস এইখন এখন দুখনৰ মাজত পটেনশিয়াল ডিফাৰেন্স যদি উলিয়াব যাওঁ তে আমি কি কৰিম এইখিনি এনেকুৱা বাঢ়াই দিবা আৰু এইখিনি বাঢ়াই দিম ন এই পইণ্ট দুটা মই সে এইটো পইণ্ট এ এইটো পইণ্ট বি কনসিডাৰ কৰা এইটো সেন্টাৰ ধৰা ও গতিকে এইটো এংগল যদি থিতা হয় এইটো থিতা পাবা তেতিয়া AO divided by A equal to cos theta পাবা না এটো AO divided by এইখিনি ডিসটেন্স দা হাইপোটেনিয়াস A ধৰা equal to cos of theta গতিকে AO মানে কিমান হ'ব A cos theta পাবা A cos theta গতিকে এটো অৰিজিনৰ পৰা ইফালে দেখিম এইখিনি হ'ব A cos theta এইখিনি হ'ব A cos theta total distance between the two surfaces এইখন আৰু এইখন where the two surfaces are placed তাহাতৰ মাজত total distance কিমান হ'ব twice A cos theta গতিকে আমি ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়াল ডিফাৰেন্সৰ মাজত ৰিলেচন এটা পাইছিলা যে পটেনশিয়াল ডিফাৰেন্স dV equal to minus E into dr তে এই ৰিলেচনটো যদি এপ্লাই কৰোঁ dV মানে হ'ল এইখিনি না এইখিনি যদি এপ্লাই কৰোঁ কিমান পাবা এইখিনি মই ইয়াতে লিখি দিছো বাৰু কিউ থাকিল এইখিনি তোৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব মাইনাস ইলেক্ট্ৰিক ফিল্ড ই আৰু সেপাৰেশন কিমান হ'ব এই দুইখিনি মিলি twice A cos theta twice A cos of theta এইটো হ'ব পটেনশিয়াল ডিফাৰেন্স বিটুইন দ্য টু পইণ্টছ ন এ আৰু বিৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স হ'ব ইমানখিনি একৰ্ডিং টু দিছ ৰিলেশ্যন নেক্সট টাইম এই টাৰ্মটো ইয়াত লেখা মাইনাছ 1/4 pi epsilon naught q square divided by 2ic তো ইয়াত আৰু কি লিখিব পাৰিবা ইয়াত আমি কি পাম ইয়াত q into 2ic মানে মাইনাস এঙ্গেল থাকিল p q into 2ic মানে p e cos theta minus this term no গতিকে এইখিনি অর্থাৎ আমি কি লিখিম এইখিনিত লিখিম minus p e cos theta minus 1/4 pi epsilon naught q square divided by 2ic no the potential energy টার্মটো আমি এনেদৰে পাম এখন ইউনিফর্ম ইলেকট্রিক ফিল্ডত potential energy of an electric dipole আমি তেনেকৈ পাম minus p cos theta minus 1/4 pi epsilon naught q square divided by 2ic তো এই ৰিলেশ্যনটো আমি দুই ধৰণে এস্টাবলিশ কৰিম ন ইয়াত কিন্তু এটা টাৰ্ম বেছিকৈ আহিল দেখাত বেছিকৈ হোৱা যেন লাগিল কিন্তু দেখা পাওঁ আমি যদি অকল ইউনিফর্ম ইলেকট্রিক ফিল্ডখনৰ কাৰণে ডাইপোলটোৰ পটেনশিয়াল এনাৰ্জি চাব যাওঁ মাত্ৰ এই টাৰ্মটো আহিব কাৰণ এই টাৰ্ম যেটো সেকেন্ড টাৰ্ম থাকিল সেকেন্ড টাৰ্ম এটা কনস্ট্যান্ট কোয়ান্টিটি হ'ব q twice আৰু এই টাৰ্মটো ইলেকট্ৰিক ফিল্ডখনৰ ওপৰত ডিপেন্ড নকৰে ন ইলেকট্ৰিক ফিল্ডখনৰ ওপৰত ডিপেন্ড নকৰে ইট ইজ এ কনস্ট্যান্ট টাৰ্ম গতিকে আমি ইলেকট্ৰিক ফিল্ডখনত ডাইপোলটোৱে গেইন কৰা পটেনশিয়াল এনাৰ্জি minus p e cos theta আৰু এটো minus p dot e পাব পাৰিবা না এইটো ইম্পৰ্টেন্ট ৰিলেশ্যন এটা আমি দুই ধৰণে এস্টাবলিশ কৰিম গতিকে তোমালোকে যেটো হোৱাছ পোৱা সেইটো হিচাপে ইয়াৰ পিছত
এইটো এষ্টাব্লিছ কৰিব দিব এইটো দি প্ৰবলেম নিউমেৰিকেল প্ৰবলেম কৰিব দিব গোটেইখিনি আমি শিকি ল'ম ইয়াৰ পিছত potential energy of a dipole itu আমি ডিসকাস কৰিলো ইয়াৰ পিছত আমি জানিব লাগিব ইলেক্ট্ৰোস্ট্যাটিক অফ কণ্ডাক্টৰস তে কণ্ডাক্টৰৰ ইলেক্ট্ৰোস্ট্যাটিক বিহেভিয়াৰ কেনেকুৱা এজ এ কণ্ডাক্টৰ আমি এইটো কথা জানিম না through it charge can flow আৰু যিবিলাক নন কণ্ডাক্টৰ বা ইনসুলেটৰ যাৰ মাজে আমি চাৰ্জ ফ্লো নহয় বুলি কওঁ না চাৰ্জ ফ্লো হ'ব নোৱাৰে আৰু কণ্ডাক্টৰ মাজে চাৰ্জ ফ্লো হ'ব পাৰে আমি সেইখিনি ক্লিকিন পাইছো না এতিয়া আমি কণ্ডাক্টৰৰ কিছুমান ইম্পৰ্টেন্ট ৰিজাল্ট ৰিগাৰ্ডিং উইথ ইলেক্ট্ৰোস্ট্যাটিক কি পাম তাৰ ভিতৰত নম্বৰ 1 পাবা কেইবাটামান প্ৰপাৰ্টিজ ঠিক বা বিহেভিয়াৰ বা আমি এক্সপেৰিমেন্ট কৰি পোৱা কেইটামান ৰিজাল্ট কি যে ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড অলৱেজ ইকুৱেল টু 0 জেনাৰেল কণ্ডাক্টিং বডি ইয়াক তুমি চাৰ্জ কৰা বা নিউট্ৰেল হৈ থাকিল না ইয়াৰ ভিতৰত আমি ইলেক্ট্ৰিক ফিল্ড সদায় 0 পাম ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড অলৱেজ ইকুৱেল টু 0 নেক্সট প্ৰপাৰ্টিটো আহিব at the surface of a charged conductor electrostatic field must be normal to the surface at every point যে এনেকুৱা চাৰ্জ কণ্ডাক্টৰ ডালত যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা কনসিডাৰ কৰোঁ তাৰ ডাইৰেকশন কেনেকুৱা হ'ব যে ডাইৰেকশনটো এনেকুৱা হ'ব যে সাৰফেসৰ সদায় নৰমাল হ'ব জৰ পাই নলওঁ আমি সাৰফেসৰ নৰমাল হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো তো এইটো যদি আমি নহয় বুলি ভাবিম প্ৰুফ কৰোঁ কেনেকৈ কৰিব পাৰিম যে মই ধৰি লৈছো ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এনেকুৱা বুলি ভাবা না মেকিং এন এংগল থিটা উইথ দা সাৰফেস অফ দা কণ্ডাক্টৰ the surface লগ যদি কৰম থিটা এংগল কৰে along the surface electric field component কিমান হ'ব e cos থিটা পাব আৰু ইফালে কিমান হ'ব e sin থিটা পাব না তে এই সাৰফেস যদি মই এটা চাৰ্জ থকা বুলি ধৰি লম কিউ তে এই চাৰ্জটোৰ ওপৰত ফোৰ্স কিমান হ'ব যেটা ইলেক্ট্ৰিক ফিল্ড along the surface ফোর্স কিমান পাবা যে আমি আগত পোৱামতে ফোর্স যেটা ইলেক্ট্ৰিক ফিল্ড on a charge particle F equal to কিমান পাছিলা F equal to QE গতিকে আমি সারফেসৰ ডাইৰেকশনত যদি চাওঁ ই ঠাইত হ'ব E cos থিটা গতিকে এই ফোর্সটোৰ কাৰণে চাৰ্জটো ডিসপ্লেস হ'ব on the surface of the conductor কিন্তু হেতু পসিবল নহয় ন তে আমি যদি চাৰ্জ ডিসপ্লেস হোৱা বুলি ভাবো তেতিয়া আমি সদায় কণ্ডাক্টৰৰ দুই মূৰত কি কৰোঁ পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰিম যাৰ কাৰণে হয়তো চাৰ্জখিনি ড্ৰিফ্ট হ'ব থ্ৰু দা কণ্ডাক্টৰ কিন্তু আমি তাৰ ইলেক্ট্ৰিচিটি পঢ়িলে পাম কিন্তু ইয়াত এডাল চাৰ্জ কণ্ডাক্টৰ য'ত আমি পঢ়ি আছো এবাউট ইলেক্ট্ৰোস্ট্যাটিক্স মানে বিহেভিয়াৰ অফ এ চাৰ্জ এট ৰেষ্ট যেটো বা ইলেক্ট্ৰিক ফিল্ড আমি ৰেষ্টত থকা চাৰ্জ এটাৰ কাৰণে পাম গতিকে এই সাৰফেসত যিবিলাক চাৰ্জ আছে এট ৰেষ্ট ৰৈ থাকিব গতিকে ফোর্স যদি থাকে তাৰ ডিসপ্লেসমেন্ট হ'ব গতিকে ডিসপ্লেসমেন্ট যেটো নহয় গতিকে আমি ফোর্সটো আমি 0 বুলি ধৰি ল'ব পাৰিম না ফোর্সটো নাথাকে along the surface force is equal to 0 গতিকে আমি পাম QE cos θ equal to 0 এটা Q 0 হ'ব নোৱাৰে ইলেক্ট্ৰিক ফিল্ড 0 নহয় তেতিয়ালে cos θ equal to 0 হ'ব cos θ যদি 0 হয় আমি থিটাটো আসলতে যিমান ধৰিছিলো থিটাটো কিমান হ'ব 90 ডিগ্ৰী পাবা তো থিটা যদি 90 ডিগ্ৰী হয় আসলতে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন along the normal to the surface আমি হেতু হিবাম হ্যাঁ তো another property আমি পাম the interior of a conductor can have no excess charge in static situation যে এডাল চাৰ্জ কণ্ডাক্টৰ তাৰ ভিতৰত আমি ইলেক্ট্ৰিক ফিল্ড 0 পালো আৰু এটা another property পাম যে ইয়াৰ ভিতৰত কোনো চাৰ্জ এট ৰেষ্ট static situationত কোনো চাৰ্জ নাথাকে তো কেনেকৈ কম তাৰ মানে তুমি ক'ব লাগে q equal to 0 inside the conductor কেনেকৈ কম
আমি পাইছোঁ ফ্ৰম গছেছ ল ইলেক্ট্ৰিক ফ্লাক্স ফাই ইকুৱেল টু পাইছিলা কিউ বাই এপচিলন নট তে ইয়াৰ চাৰ্জখিনি যদি মই ইলেক্ট্ৰিক ফিল্ড যদি ই বুলি ধৰি লওঁ তাৰ এটা কোনো স্পেচত গতিকে ইলেক্ট্ৰিক ফিল্ড ds সারফেস ইন্টিগ্রাল অফ ইলেক্ট্রিক ফিল্ড ইকুয়াল টু কিউ বাই এপসিলন নট কিন্তু অলপ আগত কলা ইলেক্ট্রিক ফিল্ড 0 গতিকে এই টার্মটো 0 হ'ব কিউ বাই এপসিলন নট আৰু ইয়াৰ পৰা পাব পাৰো তুমি কিউ ইকুয়াল টু 0 তে কণ্ডাক্টৰটোৰ ভিতৰত থকা চাৰ্জ আমি কিমান পাম 0 পাম এনেদৰে এইটো প্ৰুফ কৰিব পাৰিম তে ইয়াৰ পিছত এনাদাৰ প্ৰপাৰ্টি the electrostatic potential is constant throughout the volume of the conductor and has the same value on its surface. তেডাল চাৰ্জ কণ্ডাক্টৰৰ ভিতৰত আমি ইলেক্ট্ৰিক ফিল্ড 0 পাম কিন্তু পটেনশিয়েল কিমান হ'ব ইয়াৰ ভিতৰত পটেনশিয়েল কিমান হ'ব যে ইলেক্ট্ৰিক ফিল্ড তুমি 0 পোৱা বুলি দেখালা তেতিয়াহ'লে দুটা পইণ্টৰ মাজত পটেনশিয়েল ডিফাৰেন্স কিমান হ'ব আমি সেইটো যদি চাব যাওঁ যে পটেনশিয়েল ডিফাৰেন্স dv বাই এইটো dr ইকুৱেল টু কিমান পাইছিলোঁ -e তে ই 0 যদি হয় dv বাই dr ইকুৱেল টু 0 ন তাৰমানে দুটা পইণ্টৰ মাজত পটেনশিয়েল ডিফাৰেন্স dv ইকুৱেল টু 0 no change in potential difference between two points inside the charge conductor so ইয়াৰ পৰা তুমি ক'ব পাৰিবা v ইকুৱেল টু constant v to me constant পাম না ইয়াৰ v equal to constant থাকিব inside the conductor গতিকে ইয়াৰ ভ্যালু ভিতৰত যিমান হ'ব ইয়াৰ সাৰফেসৰ কোনো পইণ্টতো আমি একে পাম হয় ইয়াৰ সাৰফেসত যিমান ভিতৰৰ যিকোনো পইণ্টতো পটেনশিয়েল একে হ'ব ইয়াৰ পিছত ইলেক্ট্ৰিক ফিল্ড এট the surface of a charge conductor আমি গছেছ ল এপ্লাই কৰি পাইছিলোঁ যে এখন প্লেন চিটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা আছিল প্লেন চিট এখনৰ কাৰণে তাৰ ওচৰৰ কোনো পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা আছিল সেইটো উলিয়াইছিলে ন আৰু এইটো চাৰ্জ কণ্ডাক্টৰৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ই ইকুৱেল টু সিগমা ডিভাইডেড বাই এপচিলন নট এন ক্যাপ য'ত সিগমা হ'ব সাৰফেস চাৰ্জ ডেন্সিটি এন ক্যাপ হ'ব ইউনিট ভেক্টৰ এলং দ্য নৰ্মেল টু দ্য সাৰফেস আৰু এপচিলন নট হ'ব permittivity of free space তেমি তেনেকুৱা চাৰ্জ কণ্ডাক্টৰৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড হয় তেনেকুৱা হ'ব তাৰ শেপটোৰ ওপৰত কথা নাই ওচৰত আমি ইলেক্ট্ৰিক ফিল্ড তেনেকৈ পাম সাৰফেসত তে ইয়াৰ পিছত another property যেটো আমি অলৰেডি পালোৱে যে ইনসাইড দা চাৰ্জ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড অলৱেজ ইকুৱেল টু 0 তে হেতুৰ পৰা আমি ইয়াত আৰু এটা কথা উল্লেখ কৰিব পাৰিম যাক কোৱা হ'ব ইলেক্ট্ৰোষ্টেটিক শিল্ডিং তে ইলেক্ট্ৰোষ্টেটিক শিল্ডিং মানে কি ইয়াৰ আগত তোমালোকে পালা ইয়াৰ আগত পালো আমি এডাল কণ্ডাক্টৰ চাৰ্জ কণ্ডাক্টৰডাল যাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড কিমান পাইছিলোঁ আমি 0 পাইছিলোঁ ন তে ইয়াত কণ্ডাক্টৰডালত যদি এটা আমি কেভিটি ক্ৰিয়েট কৰোঁ এই কেভিটিৰ ভিতৰতে কি হ'ব ইলেক্ট্ৰিক ফিল্ড অলৱেজ ইকুৱেল টু 0 তে ইয়াৰ বাহিৰত যদি আমি এখন ইলেক্ট্ৰিক ফিল্ড কনচিডাৰ কৰোঁ ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড বাহিৰত যদি আমি এখন ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড কনচিডাৰ কৰোঁ তেতিয়াহ'লে এইখন ইলেক্ট্ৰিক ফিল্ডৰ পৰা এই যিটো কেভিটি ইট ইজ অলৱেজ প্ৰটেক্টেড ন ইয়াৰ কোনো এফেক্ট নাথাকিব ইনসাইড দ্য কেভিটি গতিকে এনেকুৱা যিটো প্ৰচেছত আমি কোনো এটা ৰিজিয়নক এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডৰ পৰা আইসোলেটেড কৰিব পাৰি সেই যিটো প্ৰচেছ সেই প্ৰচেছটোকে কোৱা হ'ব ইলেক্ট্ৰোষ্টেটিক শিল্ডিং the process of making a region free from any electric field is called electrostatic shielding গতিকে এইটো আমি কেনেকুৱা কামত ইউজ কৰিম যে কিছুমান ইলেক্ট্ৰিকেল সেনসিটিভ ডিভাইস পাবা যিবিলাকক আমি এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডৰ পৰা প্ৰটেকশ্যন দি ফেলে ৰাখিব লাগিব ন তেনেকুৱা ডিভাইসবিলাকক ৰখাৰ বাবে আমি এনেকুৱা ধৰণৰ প্ৰচেছটো ইউজ কৰিম
অৰ্থাৎ ইলেক্ট্ৰষ্টিক শিল্ডিং ইউজ কৰিব পাৰিম টু প্ৰটেক্ট সাম ইলেক্ট্ৰিকেল সেনসিটিভ ডিভাইস তো এইখিনি আছিল তোমালোকৰ ইলেক্ট্ৰোষ্টেটিক বিহেভিয়াৰ এবাউট এ কণ্ডাক্টৰ আমি জাষ্ট এইকেইটা মনত ৰাখিব লাগে আৰু হয়তো তাতে দুটামান আমি প্ৰুফ পাব পাৰিম যে পটেনশিয়েল কনষ্টেণ্ট থাকিব পাৰে বা সাৰফেসত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ই ইকুৱেল টু এইটো নাইবা যে there is no surge inside a surge conductor in static situation তেনেকুৱা ধৰণৰ প্ৰুফ বিলা হয়তো 1 মাৰ্কছৰ কোৱেশ্চন দি ফেলে দিব পাৰে তাৰ পিছত আমি আৰু এটা পাম কেনেকুৱা যেডাল কণ্ডাক্টৰ আফটাৰ চাৰ্জিং চাৰ্জ ক'ত বেছি থাকিব কেনেকুৱা পৰ্চনত চাৰ্জ বেছি থাকিব চাৰ্জ ডেন্সিটি ক'ত বেছি হ'ব সেইটো কথা আমি জানি থম যে চাৰ্জ ডেন্সিটি always inversely proportional to the radius of curvature of the conductor ধৰা এনেকুৱাডাল কণ্ডাক্টৰ আমি কনচিডাৰ কৰোঁ এনেকুৱাডাল কণ্ডাক্টৰ কনচিডাৰ কৰিছোঁ তো ইয়াত চাৰ্জ ক'ত বেছিকৈ জমা হ'ব তো ইয়াত ইকুৱেলি চাৰ্জ কৰিম আমি বাহিৰৰ পৰা চাৰ্জ ছাপ্লাই দিম চাৰ্জখিনি গৈ গৈ ক'ত বেছিকৈ জমা হ'ব দেখা পাম এই যিখিনি কৰ্ণাৰ নহয় ইয়াত তোমাৰ ৰেডিয়াছ আটাইতকৈ কম ৰেডিয়াছটো যদি কম হয় তাত ডেন্সিটি বেছি হ'ব গতিকে ইয়াতে চাৰ্জ বেছি জমা হ'ব নেক্সট এইখিনি এটো ৰেডিয়াছ তাত কৰি অলপ বেছি কিন্তু আটাইতকৈ বেছি কোনখিনি হ'ব এই পৰ্চনটো আটাইতকৈ বেছি হ'ব ৰেডিয়াছ গতিকে তাত কৰি হয়তো ইয়াত অলপ চাৰ্জ কম থাকিব এইখিনিত কিন্তু আটাইতকৈ কম ক'ত থাকিব আটাইতকৈ কম চাৰ্জ থাকিব এইখিনি তাত না এনেকৈ আমি এডাল কণ্ডাক্টৰতে যদি আমি চাৰ্জ দিওঁ বাহিৰৰ পৰা চাৰ্জ ছাপ্লাই দিওঁ তাৰ কাৰ্ভেচাৰৰ ওপৰত ডিপেণ্ড কৰি তাৰ সাৰফেসত বেলেগ বেলেগ পৰিমাণৰ চাৰ্জ জমা হ'ব ডেন্সিটি বেলেগ বেলেগ পাম যিখিনিত কাৰ্ভেচাৰ কম মানে ৰেডিয়াছ কাৰ্ভেচাৰ বেছি হ'ব ৰেডিয়াছ কম হ'ব তাত আটাইতকৈ বেছি চাৰ্জ জমা থাকিব চাৰ্জ ডেন্সিটি আটাইতকৈ বেছি হ'ব ঠিক তেনেকৈ তাত কৰি ইয়াত অলপ কম ইয়াত কৰি আৰু ইয়াতে কম তেনেকুৱা গতিকে আমি এই ৰিলেশ্যনটো মনত ৰাখিম ন এডাল কণ্ডাক্টৰৰ কাৰণে সাৰফেস চাৰ্জ ডেন্সিটি ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ দ্য সাৰফেস অফ দ্য কণ্ডাক্টৰ তো ইয়াৰ পিছত আমি শিকিব লাগিব এবাউট ডাইইলেক্ট্ৰিক্স যে ডাইইলেক্ট্ৰিক্স কাক কম প্ৰথম কথা সেইটো যে আমি পালোঁ কণ্ডাক্টৰ পালোঁ ইনচুলেটৰ পালোঁ ইনচুলেটৰৰ ক্ষেত্ৰত হয়তো এইটো কথাও পাম যে এইবিলাকে চাৰ্জ কেৰি নকৰে কিন্তু কণ্ডাক্টৰত যেটো পালোঁ যে কণ্ডাক্টৰৰ ভিতৰত চাৰ্জ কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড সদায় কিমান হ'ব 0 হ'ব কিন্তু যদি এইটো ইনচুলেটৰ হয় ইনসুলেটৰ হলে ইয়াৰ ভিতৰত আমি ইলেক্ট্ৰিক ফিল্ড 0 নাপাম কিবা এটা এমাউণ্টৰ ইলেক্ট্ৰিক ফিল্ড পাবা ইয়াক চাৰ্জিং কৰা তেতিয়া আমি ইয়াৰ ভিতৰত সদায় এখন ইলেক্ট্ৰিক ফিল্ড পাম গতিকে এইটো এটা বিশেষ ধৰণৰ মানে কি প্ৰপাৰ্টি অফ ইনসুলেটিং সাবষ্টেন্স ইনসুলেটৰবিলাকে এজ এ নন কণ্ডাক্টৰ হিচাপে চাৰ্জ কেৰি নকৰে সেইটো এটা প্ৰপাৰ্টি বাট when an insulating substance placed in an external electric field then an electric field is produced inside it etu eta electrical property gotike tenuka substance bilake asolate duta property dekhai duta electrical property dekhai aru hei karone hoyto ami ebilakok dielectric hisabe janibo parim na dielectrics mane hol non conducting substance tai dielectric bilakok ami generally dui bhagot pam two types Number 1 আছিল তোমাৰ নন পোলাৰ ডাইইলেক্ট্ৰিক আৰু আনটো আছিল পোলাৰ ডাইইলেক্ট্ৰিক নন পোলাৰ ডাইইলেক্ট্ৰিক কোনবিলাক আৰু পোলাৰ ডাইইলেক্ট্ৰিক কোনবিলাক না যে নন পোলাৰ ডাইইলেক্ট্ৰিক বিলাক এনেকুৱা যিবিলাকৰ মলিকুল বিলাকত কোনো পাৰ্মানেন্ট ডাইপোল মোমেন্ট নাথাকে ইন এবসেন্স অফ এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড দেয়াৰ ইজ নো পাৰ্মানেন্ট ডাইপোল মোমেন্ট ইন দ্য মলিকুলছ অফ নন পোলাৰ ডাইইলেক্ট্ৰিক আৰু পোলাৰ ডাইইলেক্ট্ৰিক কোনবিলাক যিবিলাক সাবষ্টেন্সৰ ডাইপোল বিলাকত ইন এবসেন্স অফ এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড দেয়াৰ ইজ সাম এভৰি প্ৰত্যেকটো মলিকুলত একোটা কি থাকিব ডাইপোল মোমেন্ট পামে প্ৰত্যেকটো মলিকুলৰ কাৰণে ইন এবসেন্স অফ এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড দেয়াৰ ইজ ডাইপোল মোমেন্ট ইন দ্য মলিকুল গতিকে ডাইপোল মোমেন্ট থাকা আৰু ডাইপোল মোমেন্ট নাথাকা হেতুৰ ওপৰত ডিপেন্ড কৰি ফেলে আমি তেনেকৈ দুই ভাগত ভাগব পাৰিম
পোলাৰবিলাকত ডাইপল মোমেণ্ট থাকিব ইন এবচেঞ্চ অফ ইলেক্ট্ৰিক ফিল্ড আৰু নন পোলাৰবিলাকত নাথাকিব। তো আমি ইয়াৰ কেইটামান এক্সাম্পল জানিলে হৈ যাব। নন পোলাৰবিলাকৰ ক্ষেত্ৰত আছে অক্সিজেন মলিকুলটো নন পোলাৰ, হাইড্ৰজেন মলিকুলটো নন পোলাৰ। ইয়াত কি থাকিব যে যিবিলাক পজিটিভ চাৰ্জ পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ যিখিনি থাকে এইবিলাকৰ আচলতে চেণ্টাৰ অফ মাছটো কোইনচাইডে থাকিব। তেনেকুৱা ক্ষেত্ৰত আমি নন পোলাৰ বুলি ক'ম। গতিকে তাত ডাইপল মোমেণ্ট থকাৰ কথা আহি নপৰে। আৰু ৱাটাৰ মলিকুল ৱাটাৰৰ মলিকুলটো যদি চাব যাওঁ অক্সিজেনৰ ফালে কি হ'ব সামান্য নেগেটিভলি চাৰ্জ হ'ব আৰু হাইড্ৰজেনৰ ফালে সামান্য পজিটিভলি চাৰ্জ হ'ব। তেনেকৈ এই দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন মলিকুলটো ফৰ্ম হ'ব। তেতিয়া তোমাৰ হাইড্ৰজেনৰ ফালে পজিটিভ আৰু অক্সিজেনৰ ফালে সামান্য নেগেটিভ হোৱাৰ কাৰণে প্ৰত্যেকটোতে কি থাকিব ফ্ৰম নেগেটিভ টু পজিটিভ একোটা ডাইপল থাকিব ডাইপল মুভমেণ্ট একোটা পাম আমি প্ৰত্যেকটো মলিকুলত। গতিকে এক্সটাৰ্নেল ফিল্ড নাথাকিলেও এনেকুৱা ধৰণৰ মলিকুলবিলাকত আমি একোটা ডাইপল মুভমেণ্ট পাম। আৰু এইবিলাকত পজিটিভ আৰু নেগেটিভ চাৰ্জৰ মানে কি যিটো চেণ্টাৰ এইটো একেলগে নাথাকে ছেপাৰেট হৈ থাকে। পজিটিভখিনি বেলেগকৈ থাকিব, নেগেটিভখিনি বেলেগকৈ থাকিব। গতিকে তেনেকুৱা ধৰণৰ মলিকুলবিলাকক কোৱা হ'ব পোলাৰ মলিকুল। যে হাইড্ৰক্লৰিক এচিডৰ মলিকুলটো তেনেকুৱা ধৰণৰ পোলাৰ মলিকুল। এতিয়া আমি এই ডাইলেক্ট্ৰিকবিলাকত এটা বিশেষ প্ৰপাৰ্টি আমি জানিব লাগিব যাক কোৱা হ'ব পলাৰাইজেশ্যন। আৰু টপিকটোৰ নামেই আছিল আচলতে ডাইলেক্ট্ৰিক্স এণ্ড পলাৰাইজেশ্যন। তো পলাৰাইজেশ্যন কি, পলাৰাইজেশ্যননো কি হ'ব? তো আমি যদি এটা ডাইলেক্ট্ৰিক ছাবষ্টেন্স লওঁ, তো ডাইলেক্ট্ৰিকটোক জেনেৰেলি ডাইপলবিলাক হয়তো ৰেণ্ডমলি থাকি যাব এনেকুৱাকৈ ৰেণ্ডমলি থাকি যাব। এনেকৈ ৰেণ্ডমলি থাকিব। গতিকে নেট ডাইপল মোমেণ্ট 0 হ'ব পাৰে। ছাবষ্টেন্সটোৰ ভিতৰত নেট ডাইপল মোমেণ্ট 0 হ'ব পাৰে, কিন্তু প্ৰত্যেকটো মলিকুলত ডাইপল থাকি যাব পাৰে। তো এইবিলাকক যদি আমি এনেকুৱা ছাবষ্টেন্স এটাক যদি আমি এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত ৰাখোঁ, যে এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড প্লেচ কৰা, এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখনক আমি ইউ বুলি কওঁ, আউটছাইড ইলেক্ট্ৰিক ফিল্ড। তেতিয়া এই ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে যিবিলাক মলিকুল থাকিব হেভিং ছাম ডাইপল মোমেণ্ট, তো সেইবিলাকৰ ওপৰত যেতিয়া ফ'ৰ্চ এপ্লাই কৰিব এক্সটাৰ্নেল ফিল্ডখনে, তেতিয়া সেইবিলাকক টানি এলং দ্য ফিল্ড এলাইন কৰিব ডাইপলবিলাকক by stretching the dipoles placed in the direction of the electric field. গতিকে ডাইপলবিলাক আমি এনেকৈ পাম, এনেকৈ পাব along the electric field এলাইন হৈ যাব তো এই এলাইনমেণ্ট পোৱাটোকে আমি ডাইপলটোৰ পলাৰাইজেশ্যন হোৱা বুলি